ৰাজ্যৰ এটা বিশেষ উদ্যোগ যিটো উদ্যোগে বিশেষকৈ উজনি অসমৰ লক্ষ লক্ষ শিক্ষিত নিবনুৱাক সংস্থাপন দিয়াৰ লগতে এই উদ্যোগে অসমৰ গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাত এক মুখ্য ভূমিকা লৈ আহিছে। সেইটো হ'ল অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ। কিন্তু ৰাজ্যৰ এই ব্যাগুম উদ্যোগটোলৈ আহিছে এক অশনি সংকেত। কাৰণ বিশেষকৈ মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহলৈ এইখিনি সময়েই চাহ উদ্যোগৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ছোৱাতেই অত্যধিক চাহপাত উৎপাদন হয়। এইবাৰ বৰষুণৰ অভাৱ বা খৰাঙৰ ফলত কেঁচা পাতৰ উৎপাদন একেবাৰে পুতৌজনক যদিও উৎপাদন কম হলেও আজিৰ দিনত কেঁচা পাতৰ যি মূল্য সেইটোহে অধিক বিপদত পেলাইছে কৃষকসকলৰ। কাৰণ প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰিবলৈ এজন কৃষকৰ খৰচ হয় 22-23 টকাৰ বিপৰীতে আজিৰ দিনত যোৰহাটত কৃষকসকলে 19 টকা দৰতে বিক্ৰী কৰিব লগা হৈছে কেঁচা পাত। এই ক্ষেত্ৰত নীৰৱ টি বোৰ্ড। কৃষকসকলৰ এই সমস্যা আজিৰ নহয়, এইটো প্ৰতি বছৰৰ সমস্যা। কিন্তু এই ক্ষেত্ৰত চৰকাৰখনেও যেনেদৰে কৃষকসকল বা উদ্যোগটোক সহায় কৰিব লাগিছিল, এই ক্ষেত্ৰত বিশেষকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বহু পুৰণা। সেয়ে এই ক্ষেত্ৰত চৰকাৰ বা বিভাগে যদি এই ক্ষুদ্ৰ কৃষকসকলৰ উপকৃত হোৱাকৈ এটা ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে এই উদ্যোগটো বিপদত পৰিব আৰু সেইটো নিশ্চিত ৰাজ্যৰ অৰ্থনীতিটো বাৰুকৈ প্ৰভাৱ পেলাব। বৰ্তমান আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট বিপদত পৰিছে, যিহেতু নিম্ন একেবাৰে মূল্য একেবাৰে হ্ৰাস হৈ আহিছে। বৰ্তমান আমি পাইছোঁ 19 টকাকৈ পাইছোঁ আৰু আমাৰ উৎপাদন বেয়া হৈছে 22 পৰা 23 টকা। এনে ক্ষেত্ৰত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেকৈ চলিব? তাৰ উপৰিও আমাৰ একেবাৰে যোৱা বছৰ তুলনাত এই বছৰ প্ৰডাকশ্যন একেবাৰে 50%তকৈ কমি আহিছে। ইয়াৰ মূল কাৰণ হৈছে বৰষুণৰ পৰিমাণ 30%তকৈ কম হৈছে আমাৰ বৰষুণ। গতিকে আমাৰ এই সময়ত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল মূৰে কপালে হাত দিবলগীয়া হৈছে। যিহেতু এতিয়া আহি আছে বোনাছ, পূজা আহিছে, সেই সময়ত আমাৰ এটা সাংঘাতিক এটা পৰিৱেশ সৃষ্টি হয় বোনাছ লৈ। আপোনালোকে হয়তো গম পাইছে বোনাছ ইমান % লাগে, 20% লাগে, 15% লাগে। আমি ক'ৰ পৰা দিম, কেনেকৈ দিম? আমি নিজেই চলিব পৰা নাই। এই ক্ষেত্ৰত আজি 4 দিনমান আগত যোৰহাট জিলা আয়ুক্তৰ লগত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু আমাৰ বটলিপ ফেক্টৰী, এই মালিকাধীন ফেক্টৰীবিলাকৰ লগত এটা আলোচনা হৈছিলে। তেওঁলোকে আমাৰ উপায়ুক্তই নিৰ্ধাৰণ কৰি দিছিলে যে মিনিমাম 25 টকা দিবই লাগিব। তেওঁলোকে তাত মান্তি হৈ আহিছে, কিন্তু কথা আমিতো আজিলৈকে পোৱা নাই। আৰু এনেকুৱা অৱস্থা আমাৰ যে আমি যদি এতিয়া 4টা বজাত আবেলি 4টা বা 5টা বজালৈকে আমাৰ যদি গাড়ী নাহে, আমাৰ চিন্তা হৈ যায়। আৰু এই পাতটো আমি পিছৰ দিনাখন কেতিয়াও বেচিব নোৱাৰোঁ, উপায় নাপায় আমি দিবলগীয়া হয়। দামৰ কোনো কথাই নাহে তেতিয়া। এতিয়া এনেকুৱা এটা বস্তু, চাহ খেতিটো এনেকুৱা এটা হৈছে অৱস্থা যে আমি প্ৰডাকশ্যন কৰিম, কিন্তু দাম আমি গম নাপাওঁ, আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। কোনে নিৰ্ধাৰণ কৰিব? যি কিনিব, কিনাজনেহে আমাৰ নিৰ্ধাৰণ কৰিব যে তোমাক আমি এই ইমান টকাহে দিম। আমি বাধ্য, নহ'লে আমি কি কৰিম? এইখিনি চাহপাত পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যি মানে উৎপাদন কৰাজনে দাম নিৰ্ধাৰণ কৰিব নোৱাৰে। সেই তেনেকুৱাকৈ যদি চলে ক্ষুদ্ৰ চাহ খেতি ধ্বংস হৈ যাব। আৰু মোৰ এটা ধাৰণা হয় যে ক্ষুদ্ৰ চাহ খেতিয়কক ধ্বংস কৰি এটা বৃহৎ পুঁজিপতিয়ে গোটেই আমাৰ ক্ষুদ্ৰ খেতিয়কসকলক আত্মসাৎ কৰা বা কিবা এটা তেনেকুৱা ধৰণৰ কৰা এটা মানে হেৰি হৈছে, যে আমি খেতিয়কসকলে নিজে যাতে চাৰেণ্ডাৰ কৰি দিম যে আমি এইটো খেতি কৰিব নোৱাৰোঁ, আপোনালোকে সমজি লওক। তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হয়তো সৃষ্টি কৰি দিয়া এটা উদ্দেশ্য থাকিব পাৰে। নহ'লে সদায় আমি চিঞৰি আছোঁ যে খেতিয়ক নহ'লে কোনো ইণ্ডাষ্ট্ৰিয়ে নচলিব। আজি যে কিছুমান মানুহে যে ডাঙৰ ফেক্টৰীবিলাক খুলিছে, বটলি ফেক্টৰী, কাক লৈ খুলিছে? আমাৰ নিচিনা খেতিয়কক লৈয়ে খুলিছে। আমি যদি তেওঁলোকক যদি প্ৰডাকশ্যন আমি দিব নোৱাৰোঁ বা আমাৰ পৰা যদি কেঁচাপাত আমি তেওঁলোকক দিব নোৱাৰোঁ, তেতিয়া তেওঁলোকে ফেক্টৰী চলাব ক'ৰ পৰা? কিন্তু আমাৰ কথা কোনো চিন্তা নকৰে। খেতিয়ক যি হওক মৰি যাওক, কিন্তু খেতিয়কৰ কথা কোনো চিন্তা নকৰে। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে কিবা এটা কৰক, অন্যথাই ক্ষুদ্ৰ চাহ খেতিয়ক ধ্বংস হৈ যাব, মৰি যাব। কাৰণ 1 লাখৰ ওপৰত অসমত ক্ষুদ্ৰ চাহ খেতিয়ক আছে। যদি তেওঁলোকক জীয়াই ৰাখিবলৈ মন আছে, যদি তেতিয়া মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, তেওঁ কিবা এটা এই ক্ষেত্ৰত এটা মানে ষ্টেপ এটা লওক। অসম আদিত্য টিয়ক।